যে আসলতে একাংশ ৰাজনৈতিক নেতাই তেওঁলোকে ক্ষমতাৰ শক্তিত ইমানখিনি বেছি বলিয়ান হৈছে না। প্ৰথম কথা হ'ল কি গোটেই বিষয়টোৱে আসলতে দুৰ্ভাগ্যজনক। আমি কেৱল সেই নিৰ্দিষ্ট ৰাজনৈতিক নেতাজনৰ কথা বুলি নকওঁ, আমি ইতিমধ্যে দেখি আহিছোঁ যে আসলতে একাংশ ৰাজনৈতিক নেতাই তেওঁলোকে ক্ষমতাৰ শক্তিত ইমানখিনি বেছি বলিয়ান হৈছে আৰু যিটো জাতিটোৰ কাৰণে একেবাৰে দুৰ্ভাগ্যজনক। অসমৰ জনসাধাৰণে 5টা বছৰৰ কাৰণে ৰাজনৈতিকভাৱে নেতৃত্ব দিয়াৰ কাৰণে কিছু কিছু ব্যক্তিক দায়িত্ব দিয়া হয় আৰু এই দায়িত্ব পোৱাৰ পিছত তেওঁলোকৰ কথা, তেওঁলোকৰ কাম, তেওঁলোকৰ বডি লেংগুৱেজে আসলতে বাৰম্বাৰ এটা কথা প্ৰমাণ কৰিছে যে সেইসকলৰ ওচৰত অসমীয়া জাতিয়ে কেতিয়াও সুৰক্ষিত নহয়। আৰু এটা কথা আমি সকলোৱে ক'ব লাগিব যে এই যিটো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বিষয়টো যিহেতু আপোনালোকে সুধিছে, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ যিবিলাক আচৰণ, যিবিলাক কথা আৰু যিটো বডি লেংগুৱেজ, এইটো আচলতে সৰ্বসাধাৰণ ৰাইজৰ গ্ৰহণযোগ্য নহয়। আৰু এইকাৰণে গ্ৰহণযোগ্য নহয় বুলি কৈছোঁ, ক'ৰবাত নহয় ক'ৰবাত এই তেওঁলোকৰ কৰ্ম আৰু কাণ্ড আমাকো লজ্জিত কৰিছে। এইকাৰণে লজ্জিত কৰিছে যে আমি এটা জাতীয় সংগঠন হিচাপে আমি বাৰম্বাৰ আশা কৰোঁ যে আচলতে এই ধৰণৰ আমাক যিসকলে ৰাজনৈতিকভাৱে নেতৃত্ব প্ৰদান কৰিছে, সমস্যা 100টা আছে, সমস্যাখিনি তেওঁলোকে এদিনত বা দুদিনত সমাধান কৰিব নোৱাৰে, কিন্তু জনসাধাৰণক তেওঁলোকে যিধৰণে আশ্বস্ত কৰিব লাগিছিল এই ধৰণে আশ্বস্ত কৰাৰ বিপৰীতে জনসাধাৰণক বাদ দিও যিসকলে সংবাদ ক্ষেত্ৰৰ লগত জড়িত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আমি যিসকলক শ্ৰদ্ধা কৰি আহিছোঁ, এইসকলকো কিন্তু এই ৰাজনৈতিক নেতাসকলে তুচ্ছ তাচ্ছিল্য কৰা আমি দেখিবলৈ পাইছোঁ। এইটো কিন্তু সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু এটা কিন্তু কথা ক'ব লাগিব যে এই যিখন চৰকাৰ, ভাৰতীয় জনতা পাৰ্টিৰ যিখন চৰকাৰ বৰ্তমান অসমত আছে, কেৱল জয়ন্ত মল্ল নহয়, বহু কেইজন মন্ত্ৰী বিধায়ক আছে যাৰ ওচৰত আচলতে কোনো এজন মানুহ সুৰক্ষিত নহয়। এই কাৰণে এই পৰম্পৰাটো গা কৰি উঠে। যদি আমি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু নিজৰ চকীখনত, মুখ্যমন্ত্ৰীৰ চকীখনৰ কিন্তু পদমৰ্যাদাটো ৰক্ষা কৰাত ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈছে। আৰু এই তেখেতে পদমৰ্যাদা ৰক্ষা কৰিব নোৱাৰাৰ কাৰণে তেওঁৰ তলতীয়া যিসকল মন্ত্ৰী বিধায়ক আছিল, এই মন্ত্ৰী বিধায়কসকলে কিন্তু এইখিনি তেওঁলোকে উৎসাহ পাইছে। আৰু আমি দেখিছোঁ যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত কেতিয়াবা আপোনালোকৰ অন্যান্য ঠাইৰ হয়তো সাংবাদিক বন্ধুসকলে কেতিয়াবা যেতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক উপস্থাপন কৰিবলৈ যায় আৰু যিটো প্ৰশ্ন হয়তো ভাৰতীয় জনতা পাৰ্টি বা এই চৰকাৰখনৰ বিপৰীত কিছু কথা নিহিত হৈ থাকে, তেতিয়া কিন্তু সেই সাংবাদিক বন্ধুজনক কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে আগত সময়ত তুচ্ছ তাচ্ছিল্য কৰা আমি দেখিবলৈ পাইছোঁ। বহুতো সুধিছে যে আপোনাৰ মালিক কোন, আপুনি কোনটো চেনেলত কাম কৰে, আপোনাৰ মালিকক কৈ আজি চাকৰিৰ পৰা খেদাই দিয়ে। এই ধৰণৰ যি পৰম্পৰা, এগৰাকী মাননীয় মুখ্যমন্ত্ৰীয়ে যদি সংবাদ ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ নিৰ্বাচিত হৈছে আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ নিৰ্বাচিত হোৱা মানুহজনে যদি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত জড়িত ব্যক্তিসকলক, সাংবাদিক বন্ধুসকলক যদি মাননীয় মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰে, তেতিয়া নিশ্চিতভাৱে তেওঁ যিসকল তলতীয়া মন্ত্ৰী বিধায়ক আছে তেওঁলোকে আচলতে উৎসাহ পাইছে। গতিকে এই যিটো পৰম্পৰা আছে, আৰু আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াত যিসকল আপোনালোকে সাংবাদিক বন্ধু আছে, আমি অনুৰোধ কৰিছোঁ যে আচলতে আমি যিহেতু কওঁ যে আমি স্পষ্ট, নিৰপেক্ষ, নিৰ্ভীক, গতিকে আমি বিভিন্ন সময়ত কিন্তু বহুত সাংবাদিক বন্ধু দেখা পাইছোঁ যে যেতিয়া তেওঁলোকে মুখ্যমন্ত্ৰীৰ ওচৰত বোমটো দিয়ে, তেখেতে যি ক'ব সেইটো আখৰে আখৰে পালন কৰি শুনি যায়। গতিকে এই বিষয়টোৰ কাৰণে আচলতে আজি একেবাৰে স্পষ্ট নিৰপেক্ষভাৱে কাম কৰি যোৱা সাংবাদিক বন্ধুসকলে কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই ৰাজনৈতিক নেতাসকলৰ পৰা লাঞ্ছিত হ'বলগীয়া হৈছে। গতিকে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যিখিনি কথা কৈছে, আমি দেখিছোঁ সংবাদ মাধ্যমক যিটো আক্ৰমণ কৰি কথা কৈছে, আমি দেখিছোঁ তেখেতৰ যি জ্ঞানৰ পৰিধি, এই পৰিধি হয়তো ক'ৰবাত নহয় ক'ৰবাত তেখেতে যিধৰণে আমাক ৰাজনৈতিকভাৱে নেতৃত্ব দিয়া মানুহজনে জ্ঞানী হ'ব লাগে, ইমানখিনি হয়তো জ্ঞানী নহয়। আৰু আমি দেখিছোঁ যে বহুত নিজকে কথা চহকী বুলি ভাবে আৰু যেতিয়া বেছিকৈ কথা ক'বলৈ আৰম্ভ কৰে তেতিয়া ক'ত কি ক'বলগীয়া হয় এই কথাটো তেওঁলোকে হয়তো নাজানে। আৰু সেইকাৰণে কৈছোঁ যে আচলতে তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনৰ কাৰণে একোজন তেওঁলোকে হয়তো আমাৰ কাৰণে, কাৰোবাৰ কাৰণে বা আমাৰ নতুন প্ৰজন্মৰ কাৰণে আচলতে আদৰ্শ। তেওঁলোকে হ'ল একোজন, যেনেকৈ আমি ধৰি লওক কোনোবা হয়তো সামাজিক ক্ষেত্ৰখনৰ মানুহক শ্ৰদ্ধা কৰোঁ, কোনোবা হয়তো অভিনয় জগতৰ লগত থকা মানুহ চেলিব্ৰিটি বুলি ভাবোঁ, তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰৰ চেলিব্ৰিটি।
কাৰণ তেওঁলোকক মানুহে অনুকৰণ কৰে তেওঁলোকে কি ধৰণে কাম কৰিব লাগে কি ধৰণে আগবাঢ়ি যাব লাগে এই কথাটো সদায় তেওঁলোকে ৰাতি এবাৰ চৰ্চা কৰিব লাগে যে কালি মই কি ধৰণে ৰাইজৰ আগত কথাখিনি উপস্থাপন কৰিম কিন্তু এইটো নহয় তেওঁলোকৰ এনেকুৱা হৈছে যে তেওঁলোকৰ যেন ক্ষমতাই মূৰত ধৰিছে তেওঁলোকে ভাবিছে যে আমি যি কৰিছোঁ সেইটো শুদ্ধ আৰু সত্য আমাক কোনোৱে একো কৰিব নোৱাৰে এই কথাখিনিৰ কাৰণে দেখিব যে ইতিহাস আৰু সময় কাকো ক্ষমা নকৰে গতিকে তেওঁলোকে যি কৰ্ম কৰিছে সেই কৰ্মৰ কিন্তু ফল পাবলৈ বেছি দিন নালাগে এতিয়া অসমৰ জনসাধাৰণে তেওঁলোকৰ যি ক্ষমতাৰ প্ৰথমতে যিটো ললিপপ খুৱাইছিল এতিয়া লাহে লাহে আমুৱাইছে গতিকে আমি দেখিম খুব কম সময়ৰ ভিতৰত কম দিনৰ ভিতৰত এই চৰকাৰখন কিন্তু পতন হ'বলৈ গৈ আছে তেওঁলোকৰ কৰ্মকাণ্ডৰ জৰিয়তে কথা হ'ল কি যে NHPC বা বৃহৎ নদী বান্ধ কেৱল NHPC বুলি নকওঁ যে যিখিনি বৃহৎ নদী বান্ধৰ কাম ইতিমধ্যে নিৰ্মাণৰ কাম চলি আছে যিখিনি হয়তো আজি আপোনালোকে দেখিছে যে ৰঙা নদীৰ শেহতীয়াভাৱে এৰি দিয়া বানপানীয়ে গোটেই লখিমপুৰ অঞ্চলটো কি ধৰণে প্লাবিত কৰিলে কিমান মানুহ ক্ষতিগ্ৰস্ত হ'ল কিমানৰ কৃষিভূমি নষ্ট হ'ল কিমানৰ সপোন এটা নিশাৰ ভিতৰতে সাৰখাৰ হ'ল এই ধৰণৰ গোটেই বিষয়খিনি আছে আপোনালোকে জানে আৰু বিশেষকৈ নামনি সোণহিৰি জলবিদ্যুৎ যিটো প্ৰকল্প এইটো এতিয়া কমিশনিং পৰ্যায়ত এটা পাইছেগৈ কিন্তু আমাক বিভিন্ন মানুহে কৈছে যে এইখিনি সময়ত জানো নদী বান্ধটো বন্ধ হ'ব গতিকে আজি আমি সাংবাদিক বন্ধুসকলৰ লগত এই কথাও কৈছোঁ যে বিশ্বত বহুত এনেকুৱা নদী বান্ধ আছে যে কমিশনিং হোৱাৰ পিছত তেওঁৰ প্ৰডাকশ্যন ষ্টাৰ্ট হোৱাৰ পিছতো কিন্তু নদী বান্ধটো বন্ধ কৰিবলগীয়া এটা পৰ্যায় পাইছে গতিকে নামনি সোণহিৰি জলবিদ্যুৎ প্ৰকল্প বুলি নকওঁ ই নেপকৰ যিটো ৰঙা নদীৰ বান্ধ ইফালে কুৰিচুৰ যিখিনি বান্ধ আছে এই বান্ধখিনিৰ ফলত অসমৰ জনসাধাৰণৰ এটা পাৰ্চেণ্ট কোনো কাৰণতে কতো লাভ হোৱা নাই এতিয়া যদি আপোনালোকে যায় যে NHPCৰ যিটো বান্ধ নামনি সোণহিৰি জলবিদ্যুৎ প্ৰকল্পৰ ফলত আজিলৈকে অসম চৰকাৰে তেওঁলোকৰ NHPC কৰ্তৃপক্ষৰ লগত যৌথভাৱে বহি অসমৰ জনসাধাৰণৰ কি লাভ হ'ব বা ইয়াত কিমানখিনি অসমৰ মানুহে নিযুক্তি পাব বা ইয়াত অসমে কিমানখিনি কম্পেনচেশ্যনত মানে বিজুলী যোগান পাব এই কথাবিলাক আজিলৈকে স্পষ্ট হোৱা নাই গতিকে এটা কথা আমি অনুভৱ কৰিছোঁ যে নামনি সোণহিৰি জলবিদ্যুৎ প্ৰকল্পই নহয় যিকেইটা মূল বান্ধ আছে যিবিলাক ইতিমধ্যে বান্ধ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে এই বৃহৎ নদী বান্ধবিলাকৰ ফলত অসমৰ জনসাধাৰণ 1% লাভ নহয় কিন্তু এই যিখন চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে বাৰম্বাৰ কৈছে যে উন্নয়নক হেঙাৰ হিচাপে আমি থিয় দিয়া বুলি কৈছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও উন্নয়নৰ হেঙাৰ হিচাপে থিয় নিদিয়ে কিন্তু যি উন্নয়নে মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে যি উন্নয়নৰ ফলত অসমৰ জনসাধাৰণ 1% লাভ নহয় অসমৰ নিবনুৱা যুৱক যুৱতী আজিলৈকে কিমান সংস্থাপন পাব সেই কথাবিলাক আজিলৈকে অসম চৰকাৰ আৰু NHPC কৰ্তৃপক্ষৰ মাজত কোনো এটা বৈঠক হৈ আলোচনা হোৱা নাই যে কিমানখিনি মানুহ তাত সংস্থাপিত হ'ব এই এটা বিষয় তেওঁলোকে কোনো কাৰণতে উপস্থাপন কৰিব পৰা নাই কেৱল মাত্ৰ তেওঁলোকৰ কথা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আচলতে পৃষ্ঠপোষকতাত যিবিলাক সংস্থা আছে সেই সংস্থাবিলাকে অসমৰ তেজ হুহি কেন্দ্ৰীয় চৰকাৰে অসমৰ তেজ হুহি অন্যান্য ৰাজ্যলৈ লৈ যাব বিচাৰিছে গতিকে কেৱল মাত্ৰ আমি ইয়াৰ পৰা এই নদী বান্ধৰ পৰা কেৱল মাত্ৰ আমি পানীখিনি পাম যি পানীয়ে অসমৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে যি পানীয়ে প্ৰতি বছৰে লাখ লাখ মানুহক গৃহহীন কৰিছে যি পানীয়ে আমাৰ কৃষকসকলক বছৰ ধৰি দেখি থকা সপোনটো নিমিষতে সাৰখাৰ কৰিছে এই পানীখিনিয়ে অসমৰ জনসাধাৰণে পাব গতিকে আজি আপোনালোকৰ জৰিয়তে আমি অসমৰ জনসাধাৰণক স্পষ্ট কৰি দিব বিচাৰিছোঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি নদী বান্ধৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে এই যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলৰ কাৰণে নহয় অসমৰ সৰ্বসাধাৰণ জনসাধাৰণৰ কাৰণে আৰু নৈপৰীয়াবাসী ৰাইজৰ কাৰণে কাৰণ এই নৈপৰীয়াবাসী ৰাইজৰ আজিলৈকে তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা কৰিব লাগিছিল এই ব্যৱস্থাখিনি কৰা নাই 600 কোটি টকা NHPCৰ পৰা তেওঁলোকে ইৰোশন প্ৰটেকশ্যনৰ নামত CSRৰ পৰা লৈছে CSRৰ পৰা দিয়া হৈছে কিন্তু সেই 600 কোটি টকাৰে কেৱল মাত্ৰ 1 কিলোমিটাৰতকৈ বেছি হোৱা নাই 1 কিলোমিটাৰ কমে হ'ব কেৱল মাত্ৰ প্ৰটেকশ্যনৰ কাম আৰম্ভ হৈছে আৰু 11 কিলোমিটাৰতকৈ অধিক কাম প্ৰটেকশ্যনৰ কাম কৰিবলৈ বাকি আছে তেনেস্থলত তেওঁলোকে কমিশনিং কৰি ইউনিটবিলাক ষ্টাৰ্ট কৰিবলৈ যোৱা কথাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি নলয় প্ৰয়োজনত তেওঁলোকৰ কমিশনিঙৰ এই যি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল এইখিনিও কিন্তু বন্ধ কৰি ৰাখিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত সময়ত ব্যৱস্থা গ্ৰহণ কৰিব